আহিছে এই মুহূৰ্তত পলিটিক্যাল বিগ আপডেট প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা 42টা সমষ্টিত এআইচিচিয়ে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থী যোৰহাটত গৌৰৱ গগৈ হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কোন কোন সমষ্টিত কোনে পালে কংগ্ৰেছৰ টিকট জনাই গৈছে এই মুহূৰ্তত সবিশেষ বিজেপিতকৈ এখোজ ওপৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা 42টা সমষ্টিত এআইচিচিয়ে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থী আখৰে আখৰে সঁচা হ'ল এনভি লাইভৰ বাতৰি যোৰহাটত গৌৰৱ গগৈ হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কোন কোন সমষ্টিত কোনে পালে কংগ্ৰেছৰ টিকট লৈ আহিছে এই মুহূৰ্তত সবিশেষ গৌৰীপুৰ সমষ্টিত টিকট লাভ কৰিছে আব্দুল সোহাবান আলী চৰকাৰে গোৱালপাৰা ৱেষ্টত টিকট লাভ কৰিছে এছটি কোটাত মাৰ্কিলিং মাৰ্কাৰে বঙাইগাঁও সমষ্টিৰ পৰা টিকট লাভ কৰিছে গিৰিশ বৰুৱাই বৰপেটা সমষ্টিৰ পৰা এছটি কোটাত টিকট লাভ কৰিছে মহানন্দ চৰকাৰে বকু ছয়গাঁও সমষ্টিৰ পৰা এছটি কোটাত টিকট লাভ কৰিছে ৰমেন সিং ৰাভাই আৰু হাজো শুৱালকুছি সমষ্টিৰ পৰা এছটি কোটাত টিকট লাভ কৰিছে নন্দিতা দাসে কমলপুৰত লাভ কৰিছে চৈত্ৰবত কলিতাই দিছপুৰত লাভ কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে বৰক্ষেত্ৰীত লাভ কৰিছে দিগন্ত বৰ্মনে নলবাৰীত লাভ কৰিছে অশোক কুমাৰ শৰ্মাই টিহুত টিকেট লাভ কৰিছে ৰাতুল পাটৰিয়ে চিপাঝাৰত লাভ কৰিছে বিনন্দ কুমাৰ শইকীয়াই জাগিৰোডত লাভ কৰিছে এছটি কোটাত বুবুল দাসে ৰূপহীহাটত লাভ কৰিছে নুৰুল হুদাই সামগুৰিত লাভ কৰিছে তানজিল হুছেইনে ৰহাত এছটি কোটাত লাভ কৰিছে উৎপল বনিয়াই লামডিঙত লাভ কৰিছে স্বপন কৰে বৰছলাত লাভ কৰিছে ৰিপুন বৰাই বৰছলা সমষ্টিত টিকট লাভ কৰিছে ৰিপুন বৰাই বিহপুৰীয়াত লাভ কৰিছে নাৰায়ণ ভূঞাই বিহপুৰীয়া সমষ্টিত টিকট লাভ কৰিছে নাৰায়ণ ভূঞাই জনিয়াত এছটি কোটাত টিকট লাভ কৰিছে ৰাজকুমাৰ মেডেকে ডুমডুমা সমষ্টিত টিকট লাভ কৰিছে দুৰ্গা ভূমিছে মাঘৰেটা সমষ্টিত টিকট লাভ কৰিছে প্ৰতীক বৰদলৈ চাবুৱা লাহুল সমষ্টিত টিকট লাভ কৰিছে প্ৰাঞ্চল ঘাটুৱাৰে দুলিয়াজান সমষ্টিত টিকট লাভ কৰিছে ধ্ৰুৱ গগৈয়ে নাহৰকটীয়া টিকট লাভ কৰিছে প্ৰণীতা ফুকনে জনাই গৈছে এই মুহূৰ্তত সবিশেষ যেহেতু প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে নিৰ্বাচনলৈ এখোজ আগবাঢ়িল কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কোন কোন সমষ্টিত কোনে টিকট লাভ কৰিছে জনাই গৈছে এই মুহূৰ্তত সবিশেষ সোণাৰী সমষ্টিত লাভ কৰিছে উৎপল গগৈয়ে ডিমৌ সমষ্টিত টিকট লাভ কৰিছে অজয় কুমাৰ গগৈয়ে নাজৰা সমষ্টিত টিকট লাভ কৰিছে দেৱব্ৰত শইকীয়াই মাজুলী সমষ্টিত এছটি কোটাত টিকট লাভ কৰিছে ইন্দ্ৰনীল পেগুৱে তিয়ক সমষ্টিত টিকট লাভ কৰিছে পল্লৱী শইকীয়া গগৈয়ে আৰু যোৰহাট সমষ্টিত টিকট লাভ কৰিছে গৌৰৱ গগৈয়ে পূৰ্বে এনভি লাইভত প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছিল যে যোৰহাট সমষ্টিৰ পৰা এবাৰ গৌৰৱ গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু এনভি লাইভৰ বাতৰি আখৰে আখৰে সঁচা হ'ল যোৰহাট সমষ্টিৰ পৰা টিকট লাভ কৰিছে গৌৰৱ গগৈয়ে গোলাঘাট সমষ্টিৰ পৰা টিকট লাভ কৰিছে বিতুপন শইকীয়াই বোকাজান সমষ্টিৰ পৰা এছটি কোটাত টিকট লাভ কৰিছে ৰতন ইংটিয়ে ৰংখং সমষ্টিত এছটি কোটাত টিকট লাভ কৰিছে আউজুষ্টিনা ইংহিয়ে লখিপুৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছে শান্তি কুমাৰ সিনহাই উধৰবন সমষ্টিৰ পৰা টিকট লাভ কৰিছে অজিত সিঙে বৰখলা সমষ্টিৰ পৰা টিকট লাভ কৰিছে অমিত কুমাৰ কালুৱাৰে শিলচৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছে অভিজিত পাৱেল সোণাৰী সমষ্টিৰ পৰা টিকট লাভ কৰিছে আমিনুল হক লস্কৰে কৰিমগঞ্জ নৰ্থৰ পৰা টিকট লাভ কৰিছে জাকাৰিয়া আহমেদে পাথৰকান্দি সমষ্টিৰ পৰা টিকট লাভ কৰিছে কাৰ্তিক সেনা সিনহাই ৰামকৃষ্ণ নগৰৰ পৰা টিকট লাভ কৰিছে এছটি কোটাত সৰুচি ৰয়ে জনাই গৈছে এই মুহূৰ্তত এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ
ডাঙৰ পলিটিকেল বিগ আপডেট এই মুহূৰ্তত এমভি লাইভৰ সমত দৰ্শকক জনাই গৈছো নিৰ্বাচনলৈ এক খোজ আগবাঢ়িল কংগ্ৰেছ বিজেপিতকৈ এক খোজ ওপৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা 42টা সমষ্টিত AICC ঘোষণা কৰিলে দলীয় প্ৰাৰ্থী